মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালে বাৰু। এইকেইদিন মই তামাম বিয়া খালোঁ দেই। এয়া এখন যোৱাকালি খোৱা বিয়া, তাৰে মই অকল খোৱাখিনি ভিডিঅ' কৰি আনিছোঁ। চাওক, ইমানবোৰ যদি ৰেচিপি থাকে মানুহে কিমান খাব কওকচোন। এক চাইডৰ পৰা দেখুৱাই গৈছোঁ কফি, ফুলাৰি, জিলাপি, ইফালে ধোচা, তাৰপিছত আছে লগত চাওমিন, তাৰপিছত চাওমিন খাই উঠাৰ পাছত আপুনি খাব পাৰে ফুচকা, তাৰপাছত আছে মেইনটো আৰু আপোনাৰ মেইন খাদ্যখিনিৰ ফালে যোৱাই নাই বাৰু। এতিয়া মই মেইনখিনিৰ ফালে গৈ আছোঁ। এক চাইডৰ পৰা দেখুৱাই যাম আপোনালোকক। আৰম্ভণিতে ডিছ হাতত লৈ ল'লোঁ। এইফালে চাটনি আছে 3বিধ, আচাৰ, মিঠা আচাৰ, জলকীয়াৰ আচাৰ আৰু তোমাৰ চাটনি, এফালে ৰুমালী ৰুটি, ডাল মাখনা, ভাত, পোলাও, দালি, মাছ, এয়া চিলি চিকেন বনাইছে। তাৰপিছত থাকিল আপোনাৰ পঠাৰ মাংস, তাৰপিছত মুঠতে ভাজিৰ পৰা দালিৰ পৰা মানে যিখিনি খাদ্য বোলা মানে আমি জানা খাদ্যখিনি গোটেই আছে। ইণ্ডিয়ান খানা যিহেতু আমাৰ অসমীয়া বিয়া বুলি ক'লেতো আমাৰ অসমীয়াৰ মাছ মাংসখিনি দালি তৰকাৰী থাকিব আৰু মেইন দৈ গল্লা এইটোতো থাকিবই লাগিব। মানে মই অকল খোৱাখিনি ভিডিঅ' আপোনালোকৰ আগত এৰি দিলোঁ, বাকীখিনি লাহে লাহে দি আছোঁ এটা এটাকৈ। বাকী মিঠাই গল্লা খোৱাৰ পাছত শেষত আৰু কি দিছে চাবচোন, পাণ। তামোলৰ ব্যৱস্থা নাই দেই, পাণৰ ব্যৱস্থা আছে। তামোল খোৱাসকলে চাই থাকিব লাগিব। আজি পাণেৰে কাম চলাব লাগিব তেওঁলোকেও। ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি দিব দেই। বাই বাই।